যিখন তিনিচুকীয়াত হ'ল ৰঞ্জি ট্ৰফি অসম বনাম ছাৰ্ভিচেছ এই খেলখন শ্বৰ্টেজ ৰঞ্জি ট্ৰফি মেটচ বুলি ইতিমধ্যে ছ'চিয়েল মিডিয়াত আমি পঢ়িবলৈ পাইছোঁ আৰু 4টা ছেশ্যনত খেলখন হৈ গ'ল ন' ডাউট খেল এখনত সদায় ৰিজাল্ট হ'ব লাগে সেইখনতো ৰিজাল্ট হৈছে সেই হিচাপত তাতে একো আচৰিত হ'বলগীয়া একো নাই এটাই কথা হ'ল ইমান কম সময়ত কেনেকৈ হ'ল যে অসম দলটো 17 অভাৰত অল আউট হৈ গ'ল অপজিট দলটো 29 অভাৰত অল আউট হৈ গ'ল এটা টিমে 103 কৰিলে এটা টিমে 107 কৰিলে ছেকেণ্ড ইনিংছত অলপ ওপৰতল হ'ল অসম দলে 8 উইকেটত আল্টিমেটলি গৈ খেলখন হাৰিলে তো BCCI ফালৰ পৰা অসম ক্ৰিকেট সন্থাক আমি ৰিকুৱেষ্ট কৰিছোঁ যে এনেকুৱা ধৰণৰ প্ৰদৰ্শন হ'লে ভাৰতত ক্ৰিকেটৰ মানদণ্ডটো তললৈ যাবগৈ পাৰে আৰু সেইকাৰণে আমি তেওঁলোকক আশা কৰিছোঁ এটা প্ৰিলিমিনাৰী এনকুৱাৰী কৰি BCCIলৈ ৰিপৰ্ট এটা দিব লাগে যাতে ভৱিষ্যতত এনেকুৱা ধৰণৰ উইকেট বা এনেকুৱা ধৰণৰ ছিটুৱেশ্যনত ফাৰ্ষ্ট ক্লাছ মেটচখন যাতে অনুষ্ঠিত নহয় অকল অসম বুলিয়ে নহয় গোটেই ভাৰততে তাৰ কাৰণে BCCIয়ে পদক্ষেপ ল'ব আৰু সেইকাৰণে আমি অসম ক্ৰিকেট সন্থাক 10 দিনৰ সময় বান্ধি দিছোঁ তেওঁলোকে এটা এনকুৱাৰী কৰক কৰি পেলাই তেওঁলোকে যিটো ফাইণ্ডিংছ হয় কাৰ ভুল এইটো একচুৱেলি ফল্ট ফাইণ্ডিং এনকুৱাৰী নহয় কোনটো জেগাত অকণমান থাকি গ'ল কামখিনি কাৰণ তাতে এখন নতুন উইকেট লে কৰা হৈছিলে তো সেইকাৰণে এটা আমি ৰিপৰ্ট বিচাৰিছোঁ অসম ক্ৰিকেট সন্থাৰ পৰা তেওঁলোকে এইটো এনকুৱাৰী ৰিপৰ্ট হিচাপে ধৰক বা হোৱাট ষ্টেটাছ ৰিপৰ্ট হিচাপে ধৰক ই যেনেকৈ নকৰে এনকুৱাৰী এটা কৰি পেলাই BCCIক জনাব আৰু BCCIয়ে আগন্তুক দিনত অসমত যাতে এনেকুৱা ধৰণৰ ছিটুৱেশ্যন নহয় এইটো এনচিয়ৰ কৰি দিবৰ কাৰণে এইটো ব্যৱস্থা লৈছে আৰু তৎক্ষণিকভাৱে অসম ক্ৰিকেট সন্থাক আমি নিৰ্দেশ দিছোঁ যে যিখন ছেকেণ্ড আৰু এখন মেটচ আছিলে আছাম ভাৰ্চেছ ৰেলৱেজ এইখন 1 তাৰিখৰ পৰা আছিলে সেই খেলখনৰ ভেন্যুটো শ্বিফ্ট কৰিব লাগে আৰু BCCIৰ তৰফত অলৰেডি এপ্ৰুভেল দিছে সেইখন মেটচ গুৱাহাটীৰ বৰ্ষাপাৰা আমাৰ এই এছিয়া ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 website www.aipguwahati.in